পিতৃভক্ত ৰামচন্দ্ৰ পিতৃসত্য পালন কৰিবলৈ সাজু হ'ল। এই সত্য আছিল পিতৃ দশৰথে ভৰত মাতৃ কৈকেয়ীক দিবলগীয়া দুটা বৰ। প্ৰথম সত্য মতে ৰামচন্দ্ৰই 14 বছৰ বনবাস আৰু দ্বিতীয় বৰ মতে ভৰতৰ ৰাজপাট দখল। কৈকেয়ী বিচৰা বৰকে মানি লৈ ৰামচন্দ্ৰ বনবাস খাটিবলৈ ওলাল। ৰামচন্দ্ৰৰ লগত ওলাল সীতা আৰু লক্ষ্মণ। লক্ষ্মণ আৰু সীতাৰ সৈতে ৰামচন্দ্ৰ গৈ প্ৰথমতে দণ্ডকাৰণ্যত প্ৰৱেশ কৰি তাত থকা চিত্ৰকূট পৰ্বতত বাস কৰে। ইয়াৰ পিছত আৰু নানান ঠাই ভ্ৰমণ কৰি বনবাসৰ 10 বছৰ অতিক্ৰম কৰাৰ অন্তত ভাৰ্যা আৰু অনুজৰ সৈতে ৰামচন্দ্ৰ গৈ অগস্ত্য মুনিৰ আশ্ৰমত উপস্থিত হয়। অগস্ত্য মুনিয়ে ৰামচন্দ্ৰক আদৰ অভ্যৰ্থনা কৰাৰ লগতে বৈষ্ণৱ ধনু, ব্ৰহ্মাস্ত্ৰ আৰু অক্ষয়তোণ দান কৰে। পিছত মহৰ্ষি অগস্ত্যৰ উপদেশ অনুসৰি গোদাবৰী তীৰস্থ পঞ্চৱতী বনত কুটিৰ সাজি বাস কৰে। এই বন আছিল ৰাক্ষসেৰে পৰিপূৰ্ণ। লংকেশ্বৰ ৰাৱণৰ বিধৱা ভগ্নী সুপৰ্ণখাই ইয়াত স্বেচ্ছাই বিহাৰ কৰিছিল। এনেদৰে বনৰ মাজত ঘূৰি ফুৰোতে এদিন ৰামচন্দ্ৰক দেখি সুপৰ্ণখাৰ প্ৰেম ভাৱ জাগ্ৰত হয়। তাই ৰামৰ ওচৰত প্ৰেম ভিক্ষা কৰে। বিবাহিত বুলি ৰামে আপত্তি কৰাত সকলো আপত্তিৰ মূল সীতাক গ্ৰাস কৰিবলৈ তাই খেদি যায়। তেতিয়া ৰামৰ ইংগিত মতে লক্ষ্মণে সুপৰ্ণখাৰ নাক কাণ কাটে। ৰাম লক্ষ্মণৰ ওচৰত এনেদৰে অপমানিত হৈ সুপৰ্ণখাই লংকেশ্বৰ ৰাৱণৰ আশ্ৰয় লয় আৰু সকলো দুৰ্দশা বিৱৰি কয়। কথা প্ৰসংগত তাই অপৰূপা সীতাৰো ৰূপ বৰ্ণনা কৰে। সীতাৰূপ লাৱণ্যৰ কথা শুনি ৰাৱণৰ প্ৰেম ভাৱ জাগে আৰু নিজৰ কৰি লোৱা আগ্ৰহ জন্মে। ৰাম লক্ষ্মণক মাৰি প্ৰতিশোধ লোৱাৰ লগতে সীতাক নিজৰ কৰি লোৱা চেষ্টাৰে লংকেশ্বৰ ৰাৱণে মাৰিচক পঞ্চৱতী বনলৈ পঠিয়ায়। প্ৰথম অৱস্থাত মাৰিচ আহিবলৈ অমান্তি হৈছিল যদিও পিছত আহিবলৈ বাধ্য হয়। মাৰিচে ৰাৱণৰ কথা মতে এটা স্বৰ্ণমৃগৰ ৰূপ লৈ সীতাৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। হঠাৎ এটাৰ সোণৰ হৰিণ বনৰ মাজত বিচৰণ কৰি থকা দেখি সীতাৰ মন আকৰ্ষিত হয়। তেওঁ সেই হৰিণাটো পাবলৈ উদ্গ্ৰীৱ হৈ উঠে। ৰামচন্দ্ৰই জনকনন্দিনী সীতাক এইদৰে বুজনি দিলে, সেই সোণৰ হৰিণটো এটা মায়ামৃগহে, আচল হৰিণ নহয়। হেজাৰবাৰ বুজাইও ৰামচন্দ্ৰই ভাৰ্যা সীতাক পতিয়ন নিয়াব নোৱাৰিলে। অৱশেষত বাধ্য হৈ ৰামচন্দ্ৰই লক্ষ্মণক সীতাৰ সুৰক্ষাৰ দায়িত্বভাৰ অৰ্পণ কৰি সোণৰ হৰিণা ধৰিবলৈ হাতত ধেনুশৰ লৈ আগবঢ়ালে। ৰামৰ হাতত মাৰিচৰ মৃত্যু হ'ল যদিও দুষ্ট ৰাক্ষসে তাৰ মায়া প্ৰদৰ্শনৰ আশা শেষ নকৰিলে। সি লক্ষ্মণে শুনাকৈ বাৰে বাৰে আৰ্তনাদ কৰিবলৈ ধৰিলে, ভাই লক্ষ্মণ ৰক্ষা কৰা, ভাই লক্ষ্মণ ৰক্ষা কৰা। সীতাই লগে লগে আতংকিত হৈ উঠে আৰু বাৰে বাৰে লক্ষ্মণক ৰামৰ কাষলৈ যাবলৈ অনুৰোধ কৰে। লক্ষ্মণেও সীতাক ৰামৰ বিপদ অসম্ভৱ বুলি বুজাবলৈ চেষ্টা কৰে। সীতাই লক্ষ্মণৰ কথা মানিবলৈ অমান্তি হয়, কাৰণ মনে সেই বুজনি নামানে। অৱশেষত লক্ষ্মণে সীতাক এৰি যাবলৈ বাধ্য হয়, কাৰণ ৰামৰ যে বিপদ। যাবৰ সময়ত লক্ষ্মণে বাৰে বাৰে সীতাক সতৰ্ক কৰি এই কথাকে বুজাবলৈ চেষ্টা কৰিছিল যে বাহিৰত বিপদ। তেওঁ যেন লক্ষ্মণ ৰেখা পাৰ নহয়। লক্ষ্মণে ৰেখা হ'ল লক্ষ্মণে কুটিৰৰ জপনা মুখত অংকন কৰা কেইডালমান ৰেখা। পিছত সীতাই সেই সতৰ্কবাণী শুনিলে যদিও ৰক্ষা কৰিব নোৱাৰিলে। ৰাৱণৰ কুচক্ৰান্তৰ বলি হৈ সীতা কুটিৰ বাহিৰলৈ ওলাবলৈ বাধ্য হ'ল। ভিক্ষাৰীৰ বেশেৰে যোৱা ৰাৱণে সীতাক হৰণ কৰি পুষ্পক ৰথক নিজ ৰাজ্যলৈ লৈ যায়। এইদৰে সীতা হৰণ আৰু ৰামচন্দ্ৰৰ দুৰ্যোগৰ সময় আৰম্ভ হয়। আচলতে এটা সাধাৰণ সোণৰ হৰিণে সকলো সৰ্বনাশৰ মূল। সীতাৰ দৰে দেৱী এগৰাকীও ভুলৰ বাবে ৰাম লক্ষ্মণৰ দুৰ্গতি। হয়তো ইয়াৰ আঁৰতো ৰহস্য আছে, যাৰ সুফল ত্ৰিজগতে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অত্যাচাৰী ৰাৱণৰ হাতৰ পৰা
প্ৰজাসাধাৰণ ৰক্ষা পৰিছিল তথাপি সোণৰ লোভে আজিও নাৰীৰ পাছ নেৰে ভাইটি ভণ্টিসকল এই সাধুটো আছিল ৰামায়ণৰ সাধু আশা কৰো তোমালোকে এই কাহিনীটো আগতে শুনিছা আমি লগ পাম আৰু এটা সুন্দৰ সাধুৰে তেতিয়ালৈ আমি আহিছো দেই